778 টোটেল ক্যান্ডিডেটে পরীক্ষা দিছে এবার পরীক্ষাত অবতীর্ণ হয়েছে ইয়ারে তুলনামূলকভাবে অলপ ছোৱালীৰ সংখ্যা বেছি টোটেল 422 ছাত্ৰীয়ে ইয়াতে পৰীক্ষা অবতীৰ্ণ হৈছে আৰু 356 বয়জ বা ল'ৰা ইয়াতে আছে সকলোখিনি আমাৰ এৰেঞ্জমেন্টস গাইডলাইন মতে কৰা হৈছে আৰু সুন্দৰভাৱে ডিসিপ্লিনভাৱে আমাৰ ফ্ৰিস্কিংও হৈ গৈছে এতিয়া ল'ৰা ছোৱালী সকলে নিজৰ নিজৰ সিট প্ল্যান অনুযায়ী আসনত বহিছে আমি স্কুল বোৰ্ডৰ নিয়ম অনুযায়ী আমি আসনৰ ব্যৱস্থাবিলাক আমি তেনে ধৰণে আমি সজাইছো আৰু ইয়াতে অন্যান্য যিখিনি স্কুল বোৰ্ডে আমাক কৰিব দিছে সকলোখিনি কৰা হৈছে সুন্দৰকৈ কৰা হৈছে আৰু আগে পিছেও আমাৰ এই বিদ্যালয়ত কোনো কালে এনে ধৰণৰ বিসংগতি আমি দেখা নাই শুনা নাই আৰু সুন্দৰভাৱে পৰীক্ষা হৈ যায় আৰু সেইভাবে আমি আশা ৰাখিছো এই বছৰো তেনেকৈ হৈ যাব আমি তেনে ধৰণৰ কোনো আশংকা আমি ভুগা নাই সুন্দৰভাৱে পৰীক্ষাটো হৈ যাব আৰু সকলোখিনি এৰেঞ্জমেন্ট আমি গাইডলাইন মতে আমি কৰিছো আৰু সেইভাবে আমাৰ ইয়াত কোনো কালে অসুবিধা নহয় এইবাৰো নহয় নিয়ম বাকিবিলাক সব একে আছে কেৱল আমাৰ এইবাৰ পৰীক্ষাৰ মানে 4টা সেট আছে এ বি সি ডি আগতে তাৰ মানে সেই পৰীক্ষাৰ সেটবিলাক নাছিল তাৰ মানে এইবাৰ এজন লৰাই কাখৰ লৰাজনৰ লগত কোৱেশ্চন পেপাৰ নিমিলে হেইটো তাৰ মানে অলপ আগতকে বেলেগ হৈছে আৰু পিছত ওএমআৰ সিট আমাৰ আছে গতিকে ওএমআৰ সিটত তেওঁলোকে এনসাৰ কৰিব লাগিব এই খিনি অলপমান নতুন ব্যৱস্থা তাত বাহিৰে বাকিখিনি সব একে আছে বিশেষ একো হোৱা নাই আৰু এইবাৰ মানে ফ্ৰিস্কিং অলপ ষ্ট্ৰিক কৰা হৈছে আগতকে বেছি ষ্ট্ৰিক কৰা হৈছে আৰু হেইটো প্ৰত্যেক বিদ্যালয়ে চেণ্টাৰে কৰিছে আমিও কৰিছো বলদা